हेलो माय स्टूडेंट्स आज क्लास 8 मैथमेटिक्स और एक्सरसाइज 7.1 और क्वेश्चन नम्बर 1 और क्वेश्चन नम्बर 2 आलोचना কৰিবলৈ চেষ্টা কৰিম। এই দুটা প্ৰশ্ন আলোচনা কৰাৰ আগতে এই চেপ্টাৰটো যেহেতু আমাৰ ঘনসংখ্যা সম্পৰ্কীয় চেপ্টাৰ, এই ঘনসংখ্যা সম্পৰ্কে অলপ দুই এটা কথা আমি জানি ল'ব লাগিব। এতিয়া ঘনসংখ্যা কি? ধৰি লোৱা হওক যে 2 এটা সংখ্যা, এতিয়া আমি যদি 3 বাৰ 2 পূৰণ কৰোঁ কি পাম? 2 কিউব, অৰ্থাৎ আমি 8 পাম। তো এই 8 সংখ্যাটোক 2ৰ ঘন বুলি কোৱা হ'ব। তো 8 এটা ঘন সংখ্যা, অৰ্থাৎ এই 8ৰ তিনিটা উৎপাদক আছে একে ধৰণৰ 2 2 2। এই 8ক যদি আমি মৌলিক উৎপাদকীকৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাম? তিনিটা 2 পাম। গতিকে ঘন সংখ্যাবোৰৰ এটা বিশেষত্ব আছে, সেইটো হ'ল যে উৎপাদকবোৰ তিনিটাকে থূপ হিচাপে থাকে। মনত থাকিব। তো ধৰি লোৱা হ'ল যে 5 পূৰণ 5 পূৰণ 5 ইকুয়াল টু 5 কিউব, তেতিয়াহ'লে আমি পাম 125। এই 125 সংখ্যাটো হ'ল 5ৰ ঘন সংখ্যা, আৰু এই 5টো হ'ব ঘনমূল। ঘনমূল কথাটো মই পিছত আহি আছোঁ, প্ৰথমে আমি ঘন সংখ্যাটো শিকি লওঁ। তো 125 সংখ্যাটো হ'ল কি? কাৰ ঘন? 5ৰ ঘন, অৰ্থাৎ 125ৰ মৌলিক উৎপাদক তিনিটা 5। গতিকে প্ৰতিটো ঘন সংখ্যাত মৌলিক উৎপাদকবিলাক তিনিটাকে, মানে তিনিটা উৎপাদকৰ এটা এটা থূপ থাকিব, একে ধৰণৰ উৎপাদক তিনিটাকে থাকিব লাগিব মুঠতে। তো এই সংখ্যাবিলাক 8 125, ধৰি লওক হ'ল আমি 4টো লিখি লওঁ 4 × 4 × 4। তেতিয়াহ'লে কি হ'ব? আমি এই যে ওপৰত 3 দিয়া, মানে তিনিটা 4 আছে কাৰণে 4ৰ ওপৰত পাৱাৰ 3, তাৰমানে এইটো পঢ়োঁতে আমি কি ক'ম? 4 কিউব, এইটো 5 কিউব, এইটো 2 কিউব। তো 4 কিউব ইজ ইকুয়াল টু 4 4 * 16 16 4 * 64। এই 64 সংখ্যাটো হ'ল 4ৰ ঘন সংখ্যা। মনত থাকিব। তো ঘন সংখ্যা হ'বলৈ হ'লে কি কৰিব লাগিব? সেই সংখ্যাটোত উৎপাদকবিলাক থূপ হিচাপে থাকিব লাগিব, অৰ্থাৎ তিনিটাকে উৎপাদকৰ এটা এটা থূপ থাকিব লাগিব। এনেকুৱা ধৰণৰ সংখ্যাবিলাকে আমি ঘন সংখ্যা বুলি কওঁ। আশা কৰোঁ তোমালোকে ঘন সংখ্যা সম্পৰ্কে বুজি পাইছা। এতিয়া আমি কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2 অফ এক্সাৰচাইজ 7.1 আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা। এতিয়া কুৱেশ্যন নম্বৰ 1ত কৈছে তলৰ কোনকেইটা সংখ্যা পূৰ্ণ ঘন সংখ্যা নিৰ্ণয় কৰা। ইয়াতে কেইটামান সংখ্যা দিছে কুৱেশ্যন নম্বৰ 1ৰ। এই নম্বৰত দিছে আমাৰ 500। এই 500 সংখ্যাটো পূৰ্ণ ঘন হয়নে নহয়, অৰ্থাৎ এই 500ক আমি মৌলিক উৎপাদকীকৰণ কৰিম। উৎপাদকবিলাক যদি তিনিটাকে থূপ হিচাপে থাকে তেতিয়াহ'লে ই এটা পূৰ্ণ ঘন সংখ্যা হ'ব, আৰু নহ'লে নহ'ব। একমাত্ৰ উপায় এইটোৱে। এতিয়া তোমালোকে চোৱা, 500ক আমি মৌলিক উৎপাদকীকৰণ কৰিবলৈ চেষ্টা কৰিম। এতিয়া 2ৰে হৰণ কৰিম, কি হ'ব? 250 হ'ব, চিম্পল। আকৌ 2ৰে হৰণ কৰিলে কি হ'ব? 125 হ'ব। এইবাৰ 2ৰে হৰণ নহ'ব, 5ৰে হ'ব 25, আকৌ 5ৰে হ'ব 5। এই যে 500 সংখ্যাটো, ইয়াক আমি মৌলিক উৎপাদকীকৰণ কৰি কি কি পালোঁ? 2 × 2 × 5 × 5 × 5। এই তিনিটা 5ৰ এটা থূপ আমি পালোঁ, কিন্তু 2 কিন্তু থূপ হিচাপে নাই, এটা 2 শ্বৰ্ট আছে। তাৰমানে আমাৰ 2 মাত্ৰ 2টা আছে, তাৰমানে তিনিটাকে থূপ হ'লেহে আমি সেই সংখ্যাবোৰক মৌলিক পূৰ্ণ ঘন সংখ্যা বুলি কওঁ। গতিকে ইয়াত লিখিবলৈ আমি কি লিখিম? যিহেতু আমাৰ এই 2 উৎপাদক তিনিটাৰ থূপ হিচাপে নাই, গতিকে আমাৰ এই 500 সংখ্যাটো পূৰ্ণ ঘন নহয়। আমি ইয়াতে লিখিম কি? যে যিহেতু 2 উৎপাদক তো তিনিটাৰ হিচাপে নাই, গতিকে 500 এটা পূৰ্ণ ঘন সংখ্যা নহয়। ঠিক আছে? 500 এটা পূৰ্ণ ঘন সংখ্যা লগাই লিখোঁতে লিখাটো ফেক্টৰ নহয়। তোমালোকে ইয়াতে বুজি পাইছা নিশ্চয় যে আমাৰ পূৰ্ণ ঘন সংখ্যা হ'বলৈ হ'লে প্ৰতিটো উৎপাদক তিনিটাকে এটা এটা থূপত থাকিব লাগে। গতিকে 5টোতো তিনিটাৰ থূপ আছে, 2ৰ নাই, 2 কম আছে। গতিকে আমি লিখিছোঁ 2 উৎপাদকটো তিনিটাৰ থূপ হিচাপে নাই, গতিকে 500 এটা পূৰ্ণ ঘন সংখ্যা নহয়। বুজি পাইছা? এইবাৰ নেক্সট অংকটো তোমালোকে চোৱা, 1ৰ বি নম্বৰটো। ইয়াতে কি আছে? 1 3 3 1। এই সংখ্যাটো
আমি মৌলিক উৎপাদকীকৰণ কৰিম 1331 এই সংখ্যাটো 2ৰে হৰণ নহয় 3ৰে হৰণ নহয় 5ৰেও নহয় এই সংখ্যাটো ডাইৰেক্ট 11ৰে হৰণ হ'ব 11ৰে হৰণ হ'লে কি হ'ব ইয়াত 121 আহিব আকৌ 11 হ'ব ইয়াত 11 হ'ব গতিকে তোমালোকে চোৱাচোন ইয়াতে 11 into 11 into 11 এই 11ৰ তিনিটা 11ৰ এটা থুপ হৈছে না নাই যেহেতু ইয়াতে তিনিটা 11ৰ এটা থুপ আছে গতিকে 1331 এটা পূৰ্ণঘন সংখ্যা তো তুমি ইয়াতে লিখোতে কি লিখিবা যে 1331 ৰ লিখোতে কোনো কথা নাই কিন্তু মৌলিক উৎপাদকবোৰ তিনিটাৰ থুপ হিচাপে আছে গতিকে 1331 এটা পূৰ্ণঘন সংখ্যা বুজি পালা নিশ্চয় বুজি পাইছা এতিয়া নেক্সট আমি আৰু কৰিবলৈ চেষ্টা কৰিম 2025 ইয়াৰ পিছৰ অংকটো আছে সি নম্বৰ এইটো তোমালোকে নোট ডাউন কৰি লোৱা সি নম্বৰ অংকটো চোৱা সি নম্বৰ 2025 এই সংখ্যাটো পূৰ্ণঘন হয় নে নহয় 2025 আমি হৰণ কৰিম 5ৰে 5 কৰিলে ক'ব 4 5 গুণ 20 ইয়াতে থাকিব 0 ইয়াতে আহিব 5 আকৌ 5ৰে 5 8 গুণ 40 5 1 গুণ 5 আকৌ কিহেৰে 3ৰে হ'ব 3 27 গুণ 81 আকৌ 3ৰে 9 হ'ব আকৌ 3ৰে 3 হ'ব তোমালোকে এবাৰ চোৱা কি আছে তো 5 দুটা আছে 3 আছে 4টা ঠিক আছে এই 3টা 3 থুপ হিসাবে আছে এই দুটা 5 থুপ হিসাবে নাই মানে 3টাৰ থুপ হিসাবে নাই এই 3টো 3টাৰ থুপ হিসাবে নাই এতে কি লিখিবা এতে আমি লিখিব লাগিব যে 2025 ৰ মৌলিক উৎপাদকত 5 আৰু এটা 3 তিনিটাৰ থুপ হিসাবে নাই গতিকে 2025 এটা পূৰ্ণ ঘন সংখ্যা নহয় বুজিলা নোট ডাউন কৰি লোৱা এতিয়া নেক্সট ডি নম্বৰ অংকটো আমি কৰিবলৈ চেষ্টা কৰিম ডি নম্বৰত কি কৈছে চোৱা ডি নম্বৰ অংকটো হ'ল 6859 এই সংখ্যাটোক আমি মৌলিক উৎপাদকীকৰণ কৰিম 6859 এইটো 2ৰেও হৰণ নহ'ব 3ৰেও হৰণ নহ'ব 5ৰেও নহ'ব 7ৰেও নহ'ব 11ৰেও নহ'ব 13ৰেও নহ'ব 19ৰে হ'ব ডাইৰেক্ট 19 তো 19 কৰিলে তো 361 হ'ব আকৌ 19 কৰিলে 19 হ'ব দেখিলা সংখ্যাটো কি পালো আমি 19 into 19 into 19 এই সংখ্যাটোত তিনিটা উৎপাদক মানে 19 তিনিটাৰ থুপ হিচাপে আছে গতিকে আমি কি লিখিম এতিয়া 6859 ৰ মৌলিক উৎপাদকত বা উৎপাদকবোৰ তিনিটাৰ
থুপ হিসাবে আছে গতিকে 6859 এটা পূর্ণ ঘন সংখ্যা বুঝি পালা এইটো নোট ডাউন কৰি লোৱা ইয়াৰ পিছত আছে আৰু দুটা চোৱা 1 ৰ ই কি কৈছে ই নম্বৰটো দিয়া আছে 2376 এই সংখ্যাটো পূৰ্ণ ঘন হয়নে নহয় আমি পৰীক্ষা কৰিব লাগে কেনে কৰিম নিয়মটো একেই 2376 এটো 2 ৰে হৰণ হ'ব 2 হলে 1 200 বাকি থাকিলে 1 8 2 16 বাকি থাকিলে 1 8 2 16 আকৌ 2 ৰে হ'ব 5 2 10 বাকি থাকিলে 1 9 2 18 4 2 8 হয়নে এটা আকৌ 2 ৰে হ'ব 2 2 4 থাকিলে 1 8 2 16 নহয় 1 থাকিলে 18 9 2 18 হ'ব বাকি থাকিলে 1 7 2 14 এইবাৰ তো 2 ৰে হৰণ নহয় কি ৰে হ'ব 3 ৰে হয় নেকি 9 আৰু 3 9 2 যোগ কৰিলে কিমান হয় 11 18 3 ৰে হৈ যাব এটো 3 ৰে হৰণ কৰিলে কি হ'ব 3 7 jar 21 3 8 jar 20 3 8 jar 3 9 jar 27 নহয় 2 থাকিলে 3 9 jar 27 আকৌ 3 ৰে দিয়া 3 3 আকৌ 3 ৰে দিয়া 11 কি পালো আমি 2 পালো 3টা 3 পালো 3টা কিন্তু 11 পালো এটা এতিয়া এই 11 তে কি কৰিলে আমাক যে therefore 2376 or মৌলিক উৎপাদকত 11 তিনিটার থুপ হিসাবে নাই মানে হিসাবে নাই গতিকে 2376 এটা পূর্ণ ঘন সংখ্যা নহয় ওকে 2376 এটা পূর্ণ ঘন সংখ্যা নহয় মোৰ ছাত্ৰসকল নোট ডাউন কৰি লোৱা এতিয়া মই নেক্সট 1 নম্বৰৰ এফ নম্বৰ একৰ এইটোৱে হেক অংক এফ নম্বৰটো মই আলোচনা কৰো এফত দিয়া আছে 8000 এটা 8000 সংখ্যাটো পূর্ণ ঘন হ'ব নে নাই হেতু আমি পৰীক্ষা কৰিব লাগে কোৱেশ্চন নম্বৰ এফ 8000 8000 সংখ্যাটোক আমি কি কৰিম মৌলিক উৎপাদকীকৰণ কৰিব লাগিব 2 ৰে কৰা 4000 হ'ব আকৌ 2 ৰে কৰা 2000 হ'ব আকৌ 2 ৰে কৰা 1000 হ'ব আকৌ 2 ৰে কৰা 500 হ'ব আকৌ 2 ৰে কৰা 250 হ'ব আকৌ 2 ৰে কৰা 125 হ'ব এতিয়া 5 ৰে কৰা 25 হ'ব আকৌ 5 ৰে কৰা 5 হ'ব এইকেইটা আমাৰ মৌলিক উৎপাদক কি পালো আমি 2 পালো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা 2 into 2 into 2 into 2 into 2 ছটা 2 তিনিটা থুপ আৰু কি আছে 5 আছে তিনিটা 5 into 5 into 5 5ৰ তিনিটা থুপ গতিকে এই 8000 সংখ্যাটোৰ মৌলিক উৎপাদকবোৰ তিনিটা থুপ হিচাপে আছে তো therefore 8000ৰ মৌলিক উৎপাদকবোৰ তিনিটাৰ থুপ হিসাবে আছে গতিকে 8000 এটা পূর্ণ ঘন সংখ্যা লিখিলো আমার ছাত্রছাত্রীসকল
আমাৰ 1 নম্বৰৰ গোটেইকেইটা প্ৰশ্ন সমাধান হৈ গ'ল এতিয়া আমি 2 নম্বৰখিনি আলোচনা কৰিম তোমালোকে নোট ডাউন কৰি লোৱা এতিয়া কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কি কৈছে চোৱা 2 কৈছে এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ কৰিব লাগিব তো তলৰ সংখ্যাবোৰক কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাবিলাক ঘন সংখ্যা হ'ব তো ঘন সংখ্যা এইবিলাক নাই বা নহয় কোৱেশ্চন নম্বৰ 2 এ নম্বৰটো চোৱা 675 এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যা নহয় ইয়াক কিবা এটা সৰু সংখ্যাৰে পূৰণ কৰিলে ই পূৰ্ণ ঘন সংখ্যা হ'ব সেই সৰু সংখ্যাটো আমি বিচাৰি উলিয়াব লাগে চোৱা 675ক আমি মৌলিক উৎপাদকীকৰণ কৰিম এতিয়াটো 5 ৰে হৰণ হ'ব নিশ্চয় এককৰ স্থান 5 আছে গতিকে 5 1 গুণ 5 থাকিলে 1 3 5 গুণ 15 বাকি থাকিলে 2 5 5 গুণ 25 এইবাৰ আকৌ 5 ৰে হ'ব 5 2 গুণ 10 হ'ব 3 থাকিলে 5 7 গুণ 35 হ'ব আকৌ 3 ৰে হৈ যাব এবাৰ 3 3 9 3 9 7 3 9 গুণ 27 আকৌ 3 3 9 এবাৰ চোৱা এই যে সংখ্যাটো আছে ইয়াৰ মৌলিক উৎপাদক কি আহিলে 5 আহিলে দুটা আৰু 3 আহিলে তিনিটা তো তিনিটাৰ থুপ আছে 5 হল দুটা এটা 5 আমাৰ কমি থাকিল গতিকে এই সংখ্যাটোক এটা 5 ৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণঘন হ'ব তো আমি কি কম যে যেহেতু 675 ৰ মৌলিক উৎপাদকত 5 তিনিটাৰ থুপ হিচাপে নাই বা এটা 5 কম আছে গতিকে আমি কি লিখিব পাৰো এতিয়া যে উক্ত সংখ্যাটোক অৰ্থাৎ 675ক 5 ৰে পূৰণ কৰিলে ই এটা পূৰ্ণ ঘন সংখ্যা হ'ব বুজিলা অৰ্থাৎ ইয়াত দুটা 5 আছে আমাৰ 5 আছে দুটা গতে আৰু এটা 5 ৰে পূৰণ করতে তাহলে তিনিটাৰ থুপ আহি যাব এটো এই সংখ্যাটো আমাৰ পূৰ্ণ ঘন হৈ যাব এটোৱে ইয়াৰ উত্তৰ তোমালোকে লিখি লোৱা এতিয়া নেক্সট অংকটো কৰিম মই এটা চোৱা কোৱেশ্চন নম্বৰ বি 256 এই সংখ্যাটো পূৰ্ণ ঘন নহয় এটা সৰু সংখ্যাৰে পূৰণ কৰিলে ই পূৰ্ণ ঘন হ'ব এই সৰু সংখ্যাটো কি এটা চোৱা 256 আমি মৌলিক উৎপাদকীকৰণ কৰিম 2 ৰে হৰণ কৰিলে কি হ'ব 2 1 গুণ 2 2 2 গুণ 4 1 থাকিলে 8 2 গুণ 16 আকৌ 2 ৰে কৰিলে কি হ'ব 6 2 গুণ 12 4 2 গুণ 8 আকৌ 2 ৰে কৰিলে কি হ'ব 32 আকৌ 2 ৰে কৰিলে কি হ'ব 16 আকৌ 2 ৰে কৰিলে কি হ'ব 8 আকৌ 4 তাৰপিছত 2 2 কেইটা 2 পালো আমি তো মৌলিক উৎপাদক এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 2 এটা হল 1 2 3 4 5 6 7 আৰু এটা চোৱা তিনিটাৰ এটা থুপ তিনিটাৰ এটা থুপ এইটো থুপ হিচাপে নাই মানে তিনিটাৰ থুপ নহয় গতিকে কি হ'ব তো therefore 256 ৰ মৌলিক উৎপাদকত দুই তিনিটাৰ হিচাপে নাই মানে এটা থুপ তিনিটা থুপ হিচাপে নাই দুটা 2 আছে এটু লিখাটো ফ্যাক্টৰ নহয় তোমালোকে ইয়াতে চালে গম পাই যাবা নাই গতিকে ইয়াত আৰু এটা 2 ৰে পূৰণ কৰা দিলে তিনিটা আহি গল গতিকে 256ক
2 পূরণ কৰিলে ই এটা পূর্ণ ঘন সংখ্যা হব ঠিক আছে লিখি লোৱা ইয়াৰ পিছৰ অংকটো কি আছে আমাৰ 100 এতিয়া 100 সি নম্বৰ 100 এই 100 সংখ্যাটো পূৰ্ণ ঘন নহয় 2 কৰিলে 50 2 কৰিলে 25 আকৌ 5 কৰিলে 5 কি হ'ল এতিয়া দুটা 2 দুটা 5 2 পূৰণ 2 পূৰণ 5 পূৰণ 5 ইয়াত এটা 2 লাগে এটা 5 লাগে তেতিয়াহ'লে তিনটা থুপ হৈ যায় এতিয়া চোৱা তো therefore একৰ মৌলিক উৎপাদকত 2 আৰু 5 তিনিটাৰ থুপ হিচাপে নাই গতিকে কিহেৰে পূৰণ কৰিলে এটা 2 লাগিব আৰু এটা 5 লাগিব গতিকে একক 2 পূৰণ 5 সমান সমান 10 ৰে পূৰণ কৰিলে ই এটা পূৰ্ণ ঘন সংখ্যা হ'ব নোট ডাউন কৰি লোৱা মোৰ ছাত্ৰ ছাত্ৰীসকল বুজি নিশ্চয় পাইছা নোট ডাউন কৰি লোৱা এতিয়া আমি লাষ্ট কোৱেশ্চনটো ডি নম্বৰ কোৱেশ্চনটো কৰিম ডি নম্বৰত দিয়া 72 এই 72 সংখ্যাটো 72 এই 72 সংখ্যাটো পূৰ্ণ ঘন হয় নে নহয় নহয় কিন্তু আমি বিচাৰি উলিয়াব লাগে কি সংখ্যাৰে পূৰণ কৰিলে হ'ব এবাৰ 2 ৰে হৰণ কৰা কি হ'ব 36 আকৌ 2 ৰে হৰণ কৰিলে কি হ'ব 18 আকৌ 2 ৰে হৰণ কৰিলে কি হ'ব 9 এতিয়া 3 ৰে হৰণ কৰিলে 3 এটা হ'ল উৎপাদকীকৰণ হৈ গ'ল এতিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 এই 2 কেইটা তিনিটাৰ থুপ হিচাপে আছে কিন্তু 3 দুটা মাত্ৰ আছে আৰু এটা নাই গতিকে আমি কি লিখিম therefore 72 মৌলিক উৎপাদকত 3টাৰ থুপ হিচাপে নাই গতিকে 72 কিহেৰে পূৰণ কৰিবলৈ 3 ৰে এটা 3 ৰে পূৰণ কৰিলে ই হৈ যাব 3 ৰে পূৰণ কৰিলে ই এটা পূৰ্ণ ঘন সংখ্যা হ'ব তো মনৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ ভিডিঅ'টো ভাল পাইছা ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ